অসমত আপুনিও এটা NGO বা বেচৰকাৰী সংস্থা গঠন কৰি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে নেকি? তাৰ বাবে আপুনি কি ষ্টেপ ফলো কৰিব লাগিব? পোনপ্ৰথমে আপুনি NGOটোৰ এটা ইউনিক নেম সিলেক্ট কৰিব লাগিব আৰু NGOটোৰ বাবে মিনিমাম 7জন মেম্বাৰ্ছৰ এক্সিকিউটিভ বডি এটা গঠন কৰিব। তাৰ পাছত NGOটোৰ বাবে এখন MOA অৰ্থাৎ মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন প্ৰস্তুত কৰিব, য'ত আপোনাৰ NGOৰ নাম, এড্ৰেছ, অবজেক্টিভছ আৰু মেনেজমেণ্ট ৰুল আৰু ৰেগুলেশ্যনছ থাকিব। তাৰ পাছত ৰেজিষ্ট্ৰেশ্যনৰ বাবে অন্যান্য ডকুমেণ্টছ যেনে ৰিজলিউশ্যন কপি, লেণ্ড ডকুমেণ্টছ, নন এক্টিভিটি ডিক্লেৰেশ্যন, নন ফাণ্ড ৰিচিভিং ডিক্লেৰেশ্যন, মেম্বাৰ্ছসমূহৰ জেনুইন মেম্বাৰ বুলি ডিক্লেয়াৰ কৰি এফিডেভিট আৰু মেম্বাৰ্ছ KYC ৰেডি কৰি ল'ব। তাৰ পাছত আপোনালোকে আসাম EODBত ৰেজিষ্ট্ৰেশ্যনৰ বাবে আবেদন কৰিব। চ' ফ্ৰেণ্ডছ, এনেদৰে আপুনি অসমত এটা NGO বা বেচৰকাৰী সংস্থা গঠন কৰি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। NGO ৰেজিষ্ট্ৰেশ্যনৰ গোটেই ছাৰ্ভিচ আমাৰ কনচালটেঞ্চিৰ পৰাও প্ৰভাইড কৰা হয়। আপুনিও যদি আমাৰ কনচালটেঞ্চিৰ এক্সপেৰিয়েঞ্চ টীমৰ সৈতে জড়িত হৈ অতি কম সময়ত আপোনাৰ NGO ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে, তেন্তে স্ক্ৰীনত শ্ব' হোৱা নম্বৰত আজিয়ে যোগাযোগ কৰক।